ক'ৰপৰা আহিলে এইটো মই আপোনাক সুধিম ক'ৰ পৰা আহিছিলে কিন্তু মোৰ দেউতাৰ নমো মাতৃ অসমা বুলি এটা গান আছে জুবিন গাৰ্গে গাইছিলে গানটো কিজানি 30 বছৰ আগত লিখা তাতো দেউতাই বাৰে বাৰে লিখিছিল শংকৰ মাধৱৰ অসম গতিকে মই যিমান দূৰ জানো এটলিষ্ট মোৰ ঘৰত 30 বছৰৰ পৰা আমি শংকৰ মাধৱৰ অসম বুলিয়ে জানো শংকৰাজনৰ দেশ বুলি এইভাৱে কৈছোঁ মই নিজে তেজপুৰত জন্মগ্ৰহণ কৰিছোঁ মোৰ ঘৰৰ কাষত নামঘৰটো ৰাতিপুৱা যেতিয়া বৰগীতৰ গীত শুনিছিলোঁ দূৰৰ মছজিদটোৰ পৰা মই আল্লাহৰ নাম শুনিছিলোঁ আপোনাৰ কাণখন চাফা আছিল আপুনি শুনিছিলে মই ইমান দূৰত শুনিব পৰা নাছিলোঁ গুৱাহাটীৰ মানুহেতো শুনিছিল মছজিদৰ মোৰ কাণটো নাছিলে মোৰ কাণ বন্ধ হৈ আছিলে মই শংকৰ মাধৱেই শুনিছিলোঁ আৰু তাৰ প্ৰমাণো দিলোঁ মই যে 30 বছৰ আগত মোৰ ঘৰত যিটো কবিতা লিখিছিল যিটো জুবিনে এতিয়া গাইছে বহুতখিনি ইউটিউবত মানুহে শুনে নমো মাতৃ অসমা তাতে দেখিব যে শংকৰ মাধৱেই আছে 40-50 বছৰ আগতে ভূপেন হাজৰিকা শংকৰাজনৰ কথাই কৈছিল নাই মই মোৰ কথাটো কৈছোঁ আপোনাৰ যুক্তিটো বেলেগ হ'ব পাৰে মই মোৰ কথাটো কৈছোঁ